সহায় কৰি দিব। কবি ৰূপৰেখা বৰাৰ কাব্যগ্ৰন্থ উন্মোচনী সভাৰ সন্মানীয় সভাপতি মহোদয়, আজি এই বিশেষ সভাখনিত উপস্থিত থকা গহপুৰৰ বিশিষ্ট তথা সাহিত্য সংস্কৃতি শিক্ষা বিভিন্ন দিশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সুধীবৃন্দ, ৰূপৰেখা বৰা তেখেতৰ দুয়োটি পৰিয়াল, মাতৃগৃহৰ পৰিয়াল আৰু স্বামীগৃহৰ পৰিয়াল, দুয়োটি পৰিয়ালৰ সদস্যবৃন্দ, উপস্থিত ৰাইজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপস্থিত আছে। মই কিবা এষাৰ কোৱাৰ আগতে মই গ্ৰন্থখন উন্মোচন কৰাৰ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে বৰ এটা তাৎপৰ্যপূৰ্ণ এটা মুহূৰ্ত, হৰ্ষ আৰু বিষাদৰ সংযোগ ঘটিছে। এগৰাকী ব্যক্তি যাক কেন্দ্ৰ কৰি আজি আমি ইয়াত উপস্থিত হৈছোঁ, বা যাক কেন্দ্ৰ কৰি যোৱা 12টা দিনত এইখন ঘৰত এই অঞ্চলৰ বা দূৰ দূৰণিৰ পৰা বহুতো লোক আহি উপস্থিত হৈছে। সেইগৰাকী ৰূপৰেখা বৰাৰ মাত্ৰ কালি কাৰ্যশ্ৰাদ্ধ সম্পন্ন হৈ গৈছে আৰু পিছদিনাখনে তেখেতৰ উপজা দিন। এটা হৰ্ষ আৰু বিষাদৰ, কালিলৈকে আমি বিষাদত আছিলোঁ আৰু আজি এটা তাৰ সেই বিষাদৰ জাল ফালি যেন আমি অকণমান আগুৱাই আহিছোঁ, অকণমান আনন্দ কৰিবৰ কাৰণে। যিহেতু কবিগৰাকী কালি কাৰ্যশ্ৰাদ্ধ হৈ যোৱাগৰাকীৰ এখন কাব্যগ্ৰন্থ, তেওঁৰ জীৱনৰ মহত্তম উপলব্ধিসমূহ য'ত তেওঁ লিপিবদ্ধ কৰি গৈছে, সেইখন গ্ৰন্থৰ আজি উন্মোচনী সভা। আৰু মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু সৌভাগ্যৱান বুলি ভাবিছোঁ যদিও যিখন গ্ৰন্থ, কাব্যগ্ৰন্থ আজি উন্মোচন হ'ব, তাৰ কিতাপখন মই এতিয়ালৈকে দেখি পোৱা নাই, কিন্তু মোলৈ হোৱাটছএপত ইয়াৰ যিটো ফাইনেল প্ৰুফ কপি সেইটো দিয়া হৈছিলে আৰু সেইটো মই পঢ়িছিলোঁ। মুঠ 48টা কবিতা সন্নিৱিষ্ট হৈছে আৰু এটা কবিতাখিনিৰ ওপৰত এটা চমু আলোচনাও আছে। কবিতা বস্তু বুলিয়ে কৈছোঁ মই। কবিতা আচলতে কোনোবাই বুজি পায় নে নাপায় মই নাজানো। মই কিন্তু ভাবোঁ যে কবিতা বুজা বস্তু নহয় আৰু বুজোৱা বস্তুটো একেবাৰে নহয়। ইয়াক কেৱল উপলব্ধি কৰিব পাৰি। ইয়াৰ মাজত থকা বাক্যবিলাকৰ মাজত থকা কবিগৰাকীয়ে কোৱা কথাখিনি আৰু কেনেকৈ কৈছে সেইখিনিৰ ওপৰত সংবেদনশীল বা অনুভূতিপ্ৰৱণ পাঠকে
কেৱল উপলব্ধি কৰিব পাৰে। সেই একেটা কবিতাকে আন কাৰোবাক কবিজনে যি ধৰণে ভাবি পেলাই লিখিছিল সেই কথাখিনি সম্পূৰ্ণৰূপে বুজাই দিয়াৰ ক্ষমতা অন্ততঃ মোৰ নাই, সেইটো কথা মই অকপতে স্বীকাৰ কৰিছোঁ। ৰূপৰেখা বৰাৰ যিখন কবিতা পুথি আজি উন্মোচন হ'ব, সেই ৪৮টা কবিতাৰ মাজতো এনেকুৱা কিছুমান কবিতা আছে যিবিলাক কবিতা মই কেইবাবাৰো পঢ়িছোঁ। দুই এটা কবিতা মই ৩-৪বাৰ পৰ্যন্ত পঢ়িছোঁ। মই কিবা বুজি পাইছোঁ বুলি মই ভবা নাই, কিন্তু উপলব্ধি কৰিছোঁ। কবিৰ যিখিনি সংবেদনশীলতা, সেই সংবেদনশীলতাখিনি মই উপলব্ধি কৰিছোঁ। আৰু এটা কথা কেনেধৰণে অকণমান সলাই ক'ব পাৰি, সেই শিক্ষাখিনি এই কবিতাবিলাকৰ জৰিয়তে বহুতো নলেখাৰুৱে বা নকবিয়ে পাব পাৰিব, এই উপলব্ধি মোৰ হৈছে। কবিতাসমূহ চুটি চুটি, বৰ দীঘল নহয়, এটা পেজতে সামৰণি পৰিছে। দুই এটা কবিতা ৫ শাৰী ৪ শাৰী ইমানতো সামৰণি পৰিছে, কিন্তু সেইবিলাকৰ মাজত যথেষ্ট গাম্ভীৰ্য আছে। খন্তেক আগতে ৰশ্মি ৰেখাই তেওঁলোকৰ উপজা গাঁওখনৰ কথা কৈছে। উপজা গাঁওখনৰ কথা কৈছে যে এটা সংস্কৃতি বা এখন সমাজ বা সাংস্কৃতিক পৰিৱেশ থকা এখন সমাজত তেওঁলোক উপজিছিল আৰু সেইখন সমাজত তেওঁলোক ডাঙৰ দীঘল হৈছিল। স্বাভাৱিকতে এনেকুৱা ধৰণৰ পৰিৱেশে সকলো মানুহকেই কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱিত কৰে। আৰু তাতে যদি তাত থকা কোনোবা মানুহ আন্তৰিকভাৱে সংবেদনশীল হয়, অনুভূতিপ্ৰৱণ হয়, সূক্ষ্ম দৃষ্টি থকা মানুহ যদি হয়, তেনেহ'লে সেইখিনি আৰু বেছি প্ৰভাৱ পেলাব পাৰে। ৰূপৰেখাই কলেজীয়া দিনৰ পৰাই কবিতা লিখিছিল, কিন্তু মোৰ দুৰ্ভাগ্য আমাৰ মহাবিদ্যালয়তে, ছয়দুৱাৰ মহাবিদ্যালয়তে পঢ়িছিল বুলি মই এতিয়াহে গম পাইছোঁ। সেই সময়ত ৰূপৰেখাই বৰা নামৰ এগৰাকী ছোৱালী যে আমাৰ কলেজত পঢ়ি আছে বা তেওঁ যে কবিতা লিখে, এই কথাটো আমাৰ দৃষ্টিগোচৰ হোৱা নাছিল। মই মাত্ৰ যোৱা বছৰ খন্তেক সময়ৰ কাৰণে, প্ৰায় 10 মিনিটমান সময়ৰ কাৰণেহে তেওঁক লগ পাইছিলোঁ। মোৰ সেইকাৰণে এটা খেদ আছে, মোৰ খেদ এটা থাকি গ'ল যে ইমান ধুনীয়া, ইমান আবেদনময় কবিতা লিখা এগৰাকী ওচৰৰে ছোৱালী আমি লগ নাপালোঁ। তেওঁক মূল্যায়ন কৰিবলৈ বা তেওঁৰ লগত কবিতাৰ দুটা এটা ভাৱ বিনিময় কৰিবৰ কাৰণে মই সুবিধা নাপালোঁ। এয়া মোৰ কাৰণে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ। ৰূপৰেখাৰ কবিতাত কি আছে বা কি নাই, এই সম্পৰ্কে মই বৰ দীঘলীয়াকৈ একো নকওঁ। আপোনালোকৰ হাতত কিতাপখন পঢ়িলে আপোনালোকে নিশ্চয় চাব, বুজিব। আৰু মই গোটেইখিনি কথা কৈয়ে যদি দিওঁ ৰস ভংগ হৈ যাব, গতিকে মই সেইখিনি বৰ দীঘলীয়াকৈ নকওঁ। কিন্তু দুটামান কথা ক'বই লাগিব যে তেওঁৰ কবিতাত শৈশৱটো যি আছে, তেওঁৰ কবিতাত যি আছে মানে তেওঁৰ নিজৰ ভিতৰত শৈশৱটো যি আছে, নিজৰ গাঁওখন যি আছে। খন্তেক আগতে ৰশ্মি ৰেখাই কোৱাৰ দৰে ৰশ্মি ৰেখাইও লিখিছে। ৰশ্মি ৰেখাই, মই আজি কেইবছৰমানৰ আগতে এটা ৰশ্মি ৰেখাৰ ৰচনা কবিতা আছিল, খুব সম্ভৱ শিঙৰাজান নদীৰ বিষয়ে লিখিছিলে, হয়নে নহয়? শিঙৰাজান নদীৰ বিষয়ে ৰশ্মি ৰেখাই লিখিছিল। শিঙৰাজান নদী মাগনি তিনিআলিৰ কাষেদি যিখন সৰু নৈ পাৰ হৈ গৈছে, ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ যিখন নৈ গৈছে, সেই শিঙৰাজান নদীৰ পাৰত তেওঁলোকৰ জন্ম, তাত তেওঁলোকৰ শৈশৱ অতিবাহিত হৈছে। আৰু কৈছে যে এখন সংস্কৃতিবান সমাজৰ পৰা তেওঁলোক আহিছে। গতিকে তেওঁৰ কবিতাবিলাকত, ৰূপৰেখাৰ কবিতাবিলাকত শৈশৱটো জীয়াই আছে। এইবিলাক তেওঁ পৰিস্ফুট কৰিছে কেতিয়াবা ককাকৰ স্মৃতিত। ককাকে বাৰীত ধপাতৰ খেতি কৰে,
সেই ধপাতৰ পৰা যি পেপৰ, আজিকালি পেপৰ নাখায় মানুহে, আগৰ দিনৰ মানুহে পেপৰ খাইছিলে, খোপে আচলতে খোৱা নহয়, পেপৰ খোপে, সেই পেপৰ খোপাৰ পৰা ওলোৱা ধোঁৱা, ককাকৰ কুহুৰ কুহুৰ কাহ, আইতাকৰ চাঙৈ টেঙাৰে ৰন্ধা জোলৰ মলমলীয়া গোন্ধ, এইবিলাকৰ মাজত ৰূপৰেখাই নিজৰ শৈশৱটো বিচাৰি পায়। প্ৰকৃতিৰ মাজত ৰূপৰেখাই নিজক বিলীন কৰিব বিচাৰে, প্ৰকৃতিক ৰক্ষণ কৰিব বিচাৰে, প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰিব খোজে, আৰু প্ৰকৃতিৰ মাজত প্ৰকৃতিক নিজৰ গৰ্ভত ধাৰণ কৰি পুনৰ জন্ম দিব বিচাৰে। এনেকুৱা কবিতাও ৰূপৰেখাৰ কবিতাত আছে। তেওঁৰ কবিতাত মানুহৰ জয়গানৰ কথা আছে, মানুহক ভাল পোৱাৰ কথা তেওঁৰ কবিতাত আছে। তেওঁৰ কবিতাত যিখন প্ৰাচীন সমাজ, সেই প্ৰাচীন সমাজখনৰ আমি যিখিনি ৰূপকথা, আমাৰ যিখিনি লোক সংস্কৃতি, এই লোক সংস্কৃতিবিলাকৰ মাজত আমাৰ প্ৰাচীন সমাজখনক বিচাৰি যাওঁ। সেই আমাৰ প্ৰাচীন সমাজখন, সেই লোক সংস্কৃতিৰ মেটমৰা ভঁৰাল থকা আমাৰ সমাজখনক ৰূপৰেখাই তেওঁৰ কবিতাত ঠাই দিছে। সাধু কথাৰ কথা কেইবাটাও কবিতাত ৰূপৰেখাই উল্লেখ কৰিছে। আমি সাধু শুনো আৰু পাহৰি যাওঁ, কিন্তু ৰূপৰেখাই কৈছে সাধু কোৱাহে কৈছে, সাধুটো কোৱাহে কৈছে, কিন্তু সাধুটো শেষ হোৱা নাই। তাৰ কাৰণে তেওঁ কেইবাটাও কবিতা, কেইবাটাও সাধু তেওঁ নাম লৈছে। তেজীমলা, চম্পাৱতী, পানেশ্বৰী, এনেকুৱা ধৰণৰ কেইবাটাও কবিতাৰ উল্লেখ তেওঁ কৰিছে। হয়, দকৈ যদি আমি ভাবি চাওঁ, দকৈ নলয়, একেবাৰে চকুৰ আগতে আমি দেখি থকা কথা। ইয়াৰ মাজত এই যিকেইটা নাৰী চৰিত্ৰ প্ৰধান সাধু কথা, পানেশ্বৰী বোলক, চম্পাৱতীয়ে বোলক, আপোনাৰ তেজীমলাই বোলক, এই কবিতাবিলাক নাৰী চৰিত্ৰ প্ৰধান। আৰু নাৰী যুগে যুগে সেই সাধু কথাৰ দিনৰ পৰা আজিৰ ছেটেলাইটৰ যুগলৈকে, মংগল গ্ৰহত আমি ভৰি দিয়াৰ এই মুহূৰ্তলৈকে নাৰীৰ যি জীৱন, সেই জীৱনৰ যি দুৰ্বিবহতা, সেই দুৰ্বিবহতা আমি সকলোৱে নিজৰ চকুৰ আগত দেখি আছো। নাৰী আজিও এই মুহূৰ্তটো নাৰী নিৰ্যাতনৰ প্ৰতীক, নিৰ্যাতিতৰ প্ৰতীক। নাৰী আজিও শোষিত, আজিও বঞ্চিত হৈ আছে। সেইকাৰণে ৰূপৰেখাই কৈছে যে এই সাধুবিলাক কোৱাহে কৈছে, সাধুটো কোৱাহে কৈছে, কিন্তু সাধুটো শেষ হোৱা নাই, সাধু এতিয়াও চলি আছে। সেই সাধু, সেই তেজীমলাৰ সাধু, সেই পানেশ্বৰ সাধু এতিয়াও চলি আছে আমাৰ সমাজত। কিন্তু কম ডাঙৰ কথা কোৱা হোৱা নাই। খুব সুন্দৰ কিছুমান বাক্য তেওঁ আছে। তেওঁ এটা কবিতাত বৰ সুন্দৰ লাগিছে মোৰ এটা বাক্য, যে ৰ'দ এজাক বিচাৰি যোৱাৰ কথা তেওঁ কৈছে। সফল ৰ'দ এজাক, ৰ'দ জাকক তেওঁ সফল শব্দটো লগাই পেলাই কৈছে যেন ৰ'দৰ গাত যিটো মানৱীয়তা, সেই মানৱীয়তা আৰোপ কৰি কৈছে, ক'ত পাওঁ ৰ'দ এজাক, সফল ৰ'দ এজাক। আন্ধাৰ ৰাখিবৰ কাৰণে, ক্ৰমে আগুৱাই অহা আন্ধাৰখিনিক ৰাখিবৰ কাৰণে ক'ত পাওঁ সফল ৰ'দ এজাক। সফল ৰ'দ জাক আমাৰ ডেকাসকলক, ডেকা শক্তিটোক সফল শব্দটোৰে তেওঁ বুজাইছে যে এই সফল, তেওঁ সূৰ্য বুলি কোৱা নাই, কিন্তু সূৰ্য কোনো হ'ব নোৱাৰে, সূৰ্য কোনো হ'ব নোৱাৰে, সেইকাৰণে সূৰ্য বুলি কোৱা নাই।
সফল ৰ'দ এজাক ক'ত পাওঁ যি ৰ'দজাকে আমাৰ সমাজখনক শক্তি দিব পাৰে, পোহৰ দিব পাৰে, জীয়াই থকাৰ প্ৰেৰণা দিব পাৰে, অন্ধকাৰ নাশ কৰিব পাৰে, তেনেকুৱা এখন আগন্তুক দিনৰ সমাজ, বিশেষকৈ সফল শব্দটোৰ জৰিয়তে সফল ডেকা বুলি আমি কওঁ। গতিকে মই ভাবিছোঁ ৰূপৰেখাই নিশ্চয় তেনেকুৱা এচাম নতুন পুৰুষক ৰ'দৰ সৈতে তুলনা কৰি সেই ৰৌদ্ৰ কামনা কৰিছিল। ৰৌদ্ৰ কামনা সকলোৱে কৰিব নোৱাৰে, কিন্তু এই ৰৌদ্ৰ কামনা বহু যুগৰ পৰাই আমাৰ লোক সংস্কৃতিৰ, লোককথাৰ, লোকগীতৰ মাজৰ পৰাই আছে। আলি কাটি জালি দিম, চামৰ পীৰা পাৰি দিম, তাতে বহি বহি ৰ'দ দে। আমি সৰুতে গাইছিলোঁ গৰখীয়া তলিত ভাননি পথাৰত, আলি কাটি জালি দিম, চামৰ পীৰা পাৰি দিম, তাতে বহি বহি ৰ'দ দে। এই ৰৌদ্ৰ কামনা, এই ৰৌদ্ৰ কামনা আমাৰ কনকলতাই ৰৌদ্ৰ কামনা কৰিছিল। এই কনকলতাৰ ভূমিৰ এগৰাকী আমাৰ নৱপ্ৰজন্মৰ সদ্যপ্ৰয়াত ৰূপৰেখায়ো ৰৌদ্ৰ কামনা কৰিছিল। সফল ডেকাসকলক তেওঁ আহ্বান কৰিছিল। দৈনন্দিন ঘটি থকা ঘটনাৰাজিৰ বৰ্ণনাটো আছেই। দৈনন্দিনী বোলে আজি ক'ৰবাত ঘাইগাঁও তিনিআলিতে এটা নিশা দুৰ্ঘটনা ঘটিল। খন্তেক আগতে লগ পোৱা ডেকাজন তাত চিত হৈ পৰি থাকিবলগীয়া হ'ল। গোটেই সমাজখনক নিথৰ কৰি তুলিলে। চাৰিওফালে নিমিষতে বনজুইৰ দৰে খবৰটো বিয়পি পৰিল। এইবিলাক কথাই ৰূপৰেখাত কাব্যজগতখনত তেওঁৰ কাব্য মানসত প্ৰতিক্ৰিয়া কৰিছে। তেওঁ খেতৰৰ কথা কৈছে, মোৰ মনত পৰিছে অলপ আগতে মই ক'ব লাগিছিল এইটো কথা। খেতৰৰ কথা কৈছে যে চেৰাখালীৰ দুৱাৰ দলিত ওচৰলৈকে খেতৰ আহি নেপাওক, এই বুলি আইতাই চেৰাখালীৰ দুৱাৰ দলিত বগৰীৰ জেং এডাল ওলমাই দিছে। চেৰাখালী কি বস্তু? মই এই চেৰাখালী শব্দটো লগাই আজি কেইবছৰমানৰ আগতে কিবা এটা লিখিছিলোঁ ফেচবুকত। এগৰাকী মহিলাই মোক ফোন কৰি সুধিছে চেৰাখালী কি বস্তু। মই বোলো চেৰাখালী এতিয়া মইহে শিকাব লাগিবনে চেৰাখালী কি বস্তু। গতিকে এইবিলাক লুপ্তপ্ৰায় শব্দ ৰূপৰেখাই তেওঁ কবিতাৰ মাজলৈ আনিছে। খেতৰ বোধহয় বহুতে চিনি নাপায়, চিনি পাবনো কেনেকৈ নেদেখা বস্তু। খেতৰ আমাৰ লোকবিশ্বাসত যে পথাৰৰ মাজত এবিধ অপদেৱতা যাৰ নাম খেতৰ থাকে, গৰু পোৱালিবোৰ লুকুৱাই ৰাখে। পৰুৱাই পালে মানুহ একে ঠাইতে ঘূৰি ফুৰে, বাট বিচাৰি নাপায়। এইবিলাক আমাৰ লোকবিশ্বাস। এই লোকবিশ্বাসবিলাক ৰূপৰেখাই তেওঁৰ কবিতাৰ মাজলৈ আনিছে। গতিকে এনেকুৱা কিছুমান সুন্দৰ কথাৰে ৰূপৰেখাৰ কবিতা সমৃদ্ধ হৈছে। মই আশা ৰাখিছোঁ পাঠক সমাজে, ইয়াত সমবেত ৰাইজে বা ইয়াত সমবেত নোহোৱা পাঠকসকলেও ৰূপৰেখাৰ কবিতা পঢ়ি সুখ পাব, নিজকে বিচাৰি পাব বুলি মই ভাবিছোঁ। এইখিনিকে মই যিমানখিনি উপলব্ধি কৰিছোঁ, বুজি পাইছোঁ বুলি মই নাই কোৱা, যে মই যিমানখিনি ৰূপৰেখাৰ কবিতাৰ মাজত বিচাৰি পাইছোঁ। আৰু এটা কথা কৈছে তেওঁ, মুখা সম্পৰ্কত তেওঁ ৩-৪টামান কবিতা লিখিছিল, চুটি চুটি। মুখা কিহৰ প্ৰতীক আপোনালোকে সকলোৱে জানে, মই ব্যাখ্যা নকৰিলেও আপোনালোক সকলোৱে জানে যে মুখা কিহৰ প্ৰতীক। তেওঁ মুখা দেখিছে, সেইকাৰণে মুখাৰ আঁৰৰ মুখ তেওঁ উজ্বলাবলৈ বা মুখাৰ আগৰ মুখ উদঙাবলৈ তেওঁ চেষ্টা কৰিছে তেওঁৰ কবিতাকেইটাৰ মাজেদি। গতিকে সমাজ সচেতনতা আছে। আৰু এটা কথা, তেওঁ কেতিয়াবা কয় মই গুচি যাওঁ নেকি এই বুলিও কয়। কেতিয়াবা কয় তেওঁ মই আন্ধাৰ ভাল পাওঁ।
পিছ মুহূৰ্ততে কিন্তু তেওঁ জোনাকী পৰুৱাখিনিক চোতালখন পোহৰাই তুলিবলৈ আহ্বান জনায়। এফালেদি আন্ধাৰ ভাল পাওঁ বুলি কৈছে, পিছ মুহূৰ্ততে জোনাকী পৰুৱাবিলাকক আহ্বান জনাইছে চোতালখন পোহৰাই তুলিবৰ কাৰণে। গুচি যাওঁ বুলি কৈছে, কিন্তু যাব পৰা নাই, যাবলৈ মন নাই। গুচি যাওঁ নেকি বুলি কৈছে, কিন্তু যাব নাই। এই কোনোবাই ইয়াৰ মাজত স্ববিৰোধ দেখিব পাৰে। স্ববিৰোধ থকাটো বৰ ডাঙৰ কথা নহয়। প্ৰায়ভাগ মানুহৰ মাজতে স্ববিৰোধ থাকে, ক'ৰবাত নহয় ক'ৰবাত, কেতিয়াবা নহয় কেতিয়াবা। প্ৰায়ভাগ মানুহৰ নিজৰ মাজত, মই নিজক যদি জুমি চাওঁ, মই নিজেও জানিম যে মোৰ স্ববিৰোধ আছে। কেইদিনমানৰ আগতে আমাৰ গহপুৰত অসমৰ এগৰাকী প্ৰখ্যাত কবি নীলিম কুমাৰ ডাঙৰীয়া আহিছিল। তেখেতে নিজৰ কবিতাৰ ওপৰত স্ববিৰোধ আছে বুলি কৈছে। তেখেতে নিজেও কৈছে যে মোৰ কবিতাৰ মাজত স্ববিৰোধ আছে। স্ববিৰোধ থকাটো ডাঙৰ কথা নহয়। ই মানুহৰ যিটো মানৱীয় গুণ, সেইখিনিৰ মাজতেই বোধহয় ইও পৰে। হয়তো মই আজি এটা কথা ভাবি আছোঁ, কিন্তু পিছ মুহূৰ্ততে মই অনুভৱ কৰিছোঁ যে মই কালি ভবা কথাটো আচলতে ভুল আছিল। তেতিয়া মই অন্য এটা কথা ক'লোঁ, তাৰ সম্পূৰ্ণ বিপৰীত এটা কথা ক'লোঁ। তেতিয়া মোৰ মাজত সেই স্ববিৰোধ থাকিব পাৰে। আছে, কবিয়ে কেইটামান প্ৰেমৰ কবিতাও লিখিছে, কেইটামান খুব প্ৰেমৰ কবিতা লিখিছে, ধুনীয়া প্ৰেমৰ কবিতা লিখিছে। নামটো শেৱালি ফুলজোপাৰ বিষয়ে লিখা এটা কবিতা এটা মনলৈ আহিছে। আৰু এটা প্ৰাচীন পান্থশালা বুলি এটা কবিতা আছে। এই দুটা অনবদ্য দুটা প্ৰেমৰ কবিতা। তাৎপৰ্যপূৰ্ণ কথাটো যে কবিতাকেইটাত কিন্তু প্ৰেম শব্দটো ক'তো নাই। প্ৰেম শব্দটো ক'তো নাই কবিতা দুটাৰ মাজত। কিন্তু আপোনালোকে যদি বিচাৰি চাই, দুয়োটা কবিতা আচলতে দুটা অনবদ্য প্ৰেমৰ কবিতা। সমাজখন আছেই, সমাজখনৰ কথা কৈছোঁ মই ৰূপৰেখাৰ কবিতাৰ মাজত। সমাজখনৰ কথা চিন্তা কৰাৰ কাৰণে তেওঁ মুখাবিলাকৰ সম্পৰ্কত 3টাকৈ বা 4টাকৈ কবিতা লিখিব লগা হৈছে। সেইখিনিকে মোৰ যিমানখিনি মই উপলব্ধি কৰিলোঁ ৰূপৰেখাৰ কবিতা কিতাপখনৰ সম্পৰ্কে, সেইখিনিকে মই ক'লোঁ। বৰ বেছি সময় মই আপোনালোকক আমনি দিব নোখোজোঁ। আৰু এতিয়া মই গ্ৰন্থখন উন্মোচন কৰিবলৈ আগবাঢ়িব বিচাৰিছোঁ। মই আশা কৰিছোঁ মোৰ কোৱাৰ ত্ৰুটি বিচ্যুতিখিনিৰ কাৰণে, বা আপোনালোকে কিতাপখন মেলি চালে মই ইয়াত কোৱা বহু কথা বিচাৰি পাব, ইয়াত নোপোৱা বহুত কথা বিচাৰি পাব। কোৱাখিনি হয়তো নহ'বও পাৰে। কবিতাক বিভিন্নজনে বিভিন্ন দৃষ্টিভংগীৰে চায়। ব্যঞ্জনা খুব সুন্দৰভাৱে কবিয়ে দিছে, কিন্তু প্ৰতীক খুব কম আছে। চিত্ৰকল্প আছে, ব্যঞ্জনা আছে, প্ৰচুৰ পৰিমাণে আছে, কিন্তু প্ৰতীক ব্যৱহাৰ কবিয়ে খুব কম কৰিছে। গতিকে আপোনালোকৰ প্ৰতীক নথকা কবিতাবিলাক পঢ়িবলৈ আপোনালোকে সুবিধা পাব, বুজিবলৈ বা অনুভৱ কৰিবলৈ সুচল হয়। গতিকে মই কিতাপখন উন্মোচন কৰিবলৈ ঠিক আছে। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপৰেখা বৰুৱাৰ পৰিয়ালবৰ্গলৈ মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এই অতি আটকধুনীয়া নিতুল কবিতাৰ এই সংকলনটি উন্মোচন কৰাৰ কাৰণে নিৰ্বাচন কৰিলে। আচলতে আজি সভাখনতে কেইবাগৰাকীও মোতকৈ বেছি ভালকৈ কৈ আপোনালোকক আপ্লুত কৰিব পৰা মানুহ কেইবাগৰাকীও আছিল। তাৰ মাজতো যে মোক ইয়াৰ মাজলৈ আনিলে, তাৰ কাৰণে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰিছোঁ আৰু কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ।